আজি আমাৰ সমগ্ৰ ভাৰতবাসীৰ বাবে এটা অতি গৌৰৱৰ দিন যে স্বাধীনোত্তৰ কালত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে ৪,৩৯৯ দিন অতিক্ৰম কৰি প্ৰায় ১২ বছৰ অতিক্ৰম কৰি এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ৰূপে প্ৰতিষ্ঠিত আমাৰ ভাৰত মাতাক আজি তেখেতে যি প্ৰতিনিধিত্ব কৰি যি অভিলেখ স্থাপন কৰিলে আৰু আজিৰ পৰা স্বাধীনতাৰ আগৰ সময়ৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৪,৩৯৮ দিনৰ অভিলেখ ভংগ কৰি তেওঁ যি অভিলেখ স্থাপন কৰি ভাৰতবৰ্ষত সমগ্ৰ বিশ্বৰ আগত আজি বিশ্বগুৰু কৰিবলৈ আগবাঢ়ি গৈ থকা অৱস্থাত এই অভিলেখ স্থাপন কৰি আমাৰ সকলোৱে এটা আনন্দ দিছে। আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ব খোজোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে সমগ্ৰ বিশ্বতে ভাৰতৰ এটা নতুনত্ব আহি পৰিছে। সি আমাৰ ভাৰতৰ যিটো প্ৰতিৰক্ষাৰ ক্ষেত্ৰতে হওক, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতে হওক, কৃষি ক্ষেত্ৰতে হওক আৰু অন্যান্য যি আনুষংগিক কাম কাজ, আজি মই এগৰাকী অসমৰ বাসিন্দা হিচাপে ক'ব বিচাৰোঁ যে অসমতো ঠিক তেনেদৰে অসমৰ যি বিকাশ আৰম্ভ হৈছে, এই বিকাশৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপথ্যত থাকি যিখিনি আমাক আজি অসমবাসীক যি সহযোগ আগবঢ়াইছে, আজি অসমে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন কাম কাজ আজি যোৱাকালি ইউৰোপীয়ান ইউনিয়নেও অসমলৈ আহি পেলাই এটা ব্লু ভেলী কাষ্টাৰ হিচাপে তেওঁলোকে ইয়াত এখন সভাত অনুষ্ঠিত ইউৰোপীয়ান ইউনিয়নৰ এম্বেচেডৰ হেৰাজদূত আহি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতো মেম'ৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তৈয়াৰ কৰিছে। এইটো মই ভাবোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সফল নেতৃত্বত ভাৰতবৰ্ষই আজি প্ৰতিখন ৰাজ্যই আজি এটা নতুন মানদণ্ড পাবলৈ সক্ষম হৈছে। অসমত ছেমিকণ্ডাক্টৰ যিটো প্ৰজেক্ট, এইটো বহুতে হয়তো নাজানে ইয়াৰ মূল্য কি। ছেমিকণ্ডাক্টৰ প্ৰজেক্টত যি আজি মাইক্ৰ'চিপবিলাক যিবিলাক তৈয়াৰ কৰা হ'ব, ছেমিকণ্ডাক্টৰ যিবিলাক তৈয়াৰ কৰা হ'ব, বিশ্বৰ অমূল্য সম্পদ এইবিলাক। আৰু এই সম্পদ আচলতে ইতিমধ্যে চাইনা, টাইৱান আদি দেশবিলাকে জাপান আদিয়ে প্ৰডাকশ্যন কৰি আছিল। এই ক্ষেত্ৰত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সহযোগ কৰি ভাৰতবৰ্ষৰ ভিতৰত অসমকো এখনি বিকাশশীল ৰাজ্য হিচাপে আগবঢ়াই লৈ যাব, বিকশিত ৰাজ্য হিচাপে আগবঢ়াই লৈ যাবলৈ যি প্ৰয়াস লৈছে, তাৰ বাবে মই ভাবোঁ যে এইগৰাকী প্ৰধানমন্ত্ৰী আৰু আগলৈ আৰু বহুত আগলৈ যাওক আৰু যি ৪,৩৯৯ দিনৰ যি অভিলেখ তেওঁ ভংগ কৰি পুনৰ ভাৰতবৰ্ষৰ মানচিত্ৰত, ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত, ভাৰতবৰ্ষক বিশ্বৰ মানচিত্ৰৰ ক্ষেত্ৰত এখন আগশাৰীৰ বিকশিত দেশ হিচাপে লৈ যাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। ধন্যবাদ।